হায়দৰাবাদৰ AIMIMৰ সাংসদ আছাদুদ্দিন ওৱেইছিৰ বাসগৃহৰ বাহিৰৰ দৃশ্য এয়া। মঙলবাৰে নিশা আছাদুদ্দিন ওৱেইছিৰ বাসগৃহৰ বাহিৰত এইদৰে দীপাৱলী উদযাপন কৰা হৈছে। চৌদিশে কেৱল ফটকাৰ শব্দ, আকাশত বিভিন্ন ফটকা ফুটাইছে তেওঁৰ অনুগামীসকলে। আচলতে বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতেই আছাদুদ্দিন ওৱেইছিৰ সমৰ্থকসকলে এইদৰে আনন্দ উৎসৱ উদযাপন কৰিছে। বিহাৰত আছাদুদ্দিন ওৱেইছিৰ দলে এখন দুখন হৈ 5খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰথমবাৰৰ বাবে বিহাৰৰ ৰাজনীতিত ভৰি দিছিল হায়দৰাবাদৰ ধৰ্মীয় সংখ্যালঘুৰ নেতাৰূপে পৰিচিত আছাদুদ্দিন ওৱেইছিৰ দলে। তেওঁলোকৰ নিজস্ব কোনো সাংগঠনিক ভেটি নাছিল। নিৰ্বাচনত RJD অথবা কংগ্ৰেছৰ পৰা টিকট নোপোৱা একাংশ প্ৰাৰ্থীক থিয় কৰাইছিল আছাদুদ্দিন ওৱেইছিয়ে। আৰু দেখা গ'ল এই নিৰ্বাচনত 5খনকৈ আসন দখল কৰিলে ওৱেইছিৰ দলে। বিহাৰত 70খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছে পালে মাত্ৰ 19খন আসন। কংগ্ৰেছৰ এই বিপৰ্যয়ৰ মূল কাৰণ আছাদুদ্দিন ওৱেইছি। ওৱেইছিৰ দল AIMIMে ব্যাপক হাৰত ভোট ভাঙিলে কংগ্ৰেছ আৰু RJD। সীমাঞ্চলৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত খেল দেখুৱালে ওৱেইছিয়ে। ওৱেইছিৰ দলে কংগ্ৰেছ RJDৰ ভোট ভঙাৰ লগতে 5খন আসন লাভ কৰিলে। সংখ্যালঘু জনসাধাৰণক কংগ্ৰেছ RJDয়ে প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। কাৰ্যত ভোটাৰে বিশ্বাস কৰিছিল ওৱেইছিৰ বক্তব্য। हमारी बात सुनिए, सीमांचल की लड़ाई जारी रहेगी। जिनको वोट डालकर जनता ने एक नहीं 6 मरतबा जिताया था, जो विधानसभा में जाकर गूंगे और अंधे बन जाते थे, अब वो गूंगे और अंधे बनने का ज़माना चला गया। ये लोगों को हमने कहा है कि आपको सीमांचल के लिए जाकर लड़ना पड़ेगा, इंसाफ दिलाना पड़ेगा। স্বাভাৱিকতেই বিহাৰৰ ৰাজনীতিত ওৱেইছিৰ আগমনৰ লগে লগে হাহাকাৰ লাগি গৈছে। বিভিন্ন ৰাজ্যত ওৱেইছিৰ আগমন নতুন কথা নহয়। অভিযোগ মতে বিজেপিৰ বি টিম ৰূপে কাম কৰে। আনকি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে টুইটাৰ যোগে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বিজেপি যেতিয়াই বিপদত পৰে, সংখ্যালঘু অধ্যুষিত অঞ্চলত বিৰোধীৰ ভোট ভাঙিবলৈ ওৱেইছিৰ দলক প্ৰেৰণ কৰা হয়। এই অভিযোগ বিভিন্ন সময়ত উত্থাপন হয়। বিহাৰতো কাৰ্যত এনে ঘটনা সংঘটিত হ'ল। ওৱেইছিৰ দলে যদিহে সীমাঞ্চলত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলেহেঁতেন, তেনেহ'লে মহাজোটবন্ধনে কমেও 10খন অতিৰিক্ত আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'লহেঁতেন। এনে অৱস্থাত বিহাৰৰ এই ৰাজনৈতিক পৰিস্থিতিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অথবা নীতিশ কুমাৰক যিমানেই ধন্যবাদ দিয়া নহওক কিয়, মূল ধন্যবাদৰ পাত্ৰ এই ওৱেইছি। সেয়েহে ওৱেইছিৰ ঘৰৰ আগত এতিয়া আতচবাজি ফুটিছে। বিহাৰত মুছলমানৰ প্ৰভাৱ থকা 4খন জিলাত প্ৰাৰ্থী থিয় কৰাইছিল ওৱেইছিয়ে। ইয়াৰে 20খন আসনৰ 14খনত ওৱেইছিৰ প্ৰাৰ্থী। ইয়াৰে 5খন দখল কৰিলে ওৱেইছিয়ে। বিজেপি নেতৃত্বাধীন NDA লাভান্বিত হ'ল 15খন আসনত। ইয়াৰে কিষাণগঞ্জৰ মুছলমানৰ জনসাধাৰণ 70%, কাটিহাৰাত 43%, আৰাৰিয়াত 42% আৰু পূৰ্ণিয়াত 38%। এইখিনিলৈকে ঠিকে আছে, কিন্তু এতিয়া অসমৰ ৰাজনীতিত ওৱেইছিয়ে পদাৰ্পণ কৰাৰ সম্ভাৱনাই দেখা দিছে। স্বাভাৱিকতেই কংগ্ৰেছ AIDFৰ মিত্ৰতা কিছু পৰিমাণে হ'লেও শংকিত বিজেপি। বিজেপিয়ে ভালকৈ জানে সংখ্যাগুৰু অধ্যুষিত অঞ্চলত কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ ফলত কংগ্ৰেছ ক্ষতিগ্ৰস্ত হ'ব। এইবোৰ সমষ্টিক লৈ বিজেপিয়ে চিন্তা কৰা নাই। কিন্তু বিজেপি চিন্তিত হোৱাৰ মূল কাৰণ এনে কেতবোৰ সমষ্টি য'ত সংখ্যালঘু ভোটাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উদাহৰণস্বৰূপে নগাঁও, ৰহা, বটদ্ৰৱা ইত্যাদি। এইবোৰ সমষ্টিত বিগত নিৰ্বাচনত কংগ্ৰেছ বিজয়ী হ'বলৈ এইবাবেই সক্ষম হৈছিল যে সংখ্যালঘুৰ ভোট কংগ্ৰেছ আৰু AIDFৰ মাজত বিভাজিত হৈছিল।
কিন্তু এইবাৰ অসমত মহাজোটবন্ধন গঠন হোৱাৰ লগে লগে এই ভোট বিভাজন হোৱাৰ সম্ভাৱনা কম। এনে অৱস্থাত নগাঁও, বটদ্ৰৱা অথবা ৰহাকে ধৰি বহুকেইটা সমষ্টিত বিজেপি পৰাভূত হোৱাটো নিশ্চিত হৈ পৰিছে। এইখিনি সময়তেই অসমৰ ৰাজনীতিত হয়তো পদাৰ্পণ কৰিব আছাদুদ্দিন ওৱেইচি। কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে অভিযোগ কৰে, বিহাৰৰ নিৰ্বাচনত আছাদুদ্দিন ওৱেইচিক এখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল। ওৱেইচিয়ে এই হেলিকপ্টাৰ যোগে বিভিন্ন সংখ্যালঘু অধ্যুষিত অঞ্চলত গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল। ওৱেইচিয়ে নিৰ্বাচনী ভাষণসমূহত কৈছিল, নাগৰিকত্ব সংশোধনী আইন সংক্ৰান্তত কংগ্ৰেছ অথবা RJDয়ে একোৱেই কৰিব নোৱাৰিলে। সদনৰ মজিয়াত কংগ্ৰেছে যি ধৰণে প্ৰতিবাদ কৰিব লাগিছিল সেই ধৰণে প্ৰতিবাদ কৰিব নোৱাৰিলে। কংগ্ৰেছ অথবা RJDয়ে সংখ্যালঘুৰ কথা কয় যদিও প্ৰকৃততে সংখ্যালঘুৰ বাবে তেওঁলোকে একো কাম নকৰে। আৰু কাৰ্যত এইবোৰ কথা বিশ্বাস কৰিছিল বিহাৰৰ সংখ্যালঘু জনসাধাৰণ। এতিয়া সেইজন ওৱেইচি অসমলৈ আহি একেধৰণে কংগ্ৰেছ অথবা AIDFৰ বিৰুদ্ধে সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰচাৰ চলাই যদিহে প্ৰাৰ্থী থিয় কৰায়, তেনেহ'লে কংগ্ৰেছ বা AIDF ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। ওৱেইচিয়ে অসমৰ প্ৰসংগ উত্থাপন কৰা নাই যদিও বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ পিছত স্পষ্টভাৱে কৈছে যে বিভিন্ন ৰাজ্যত তেওঁ প্ৰাৰ্থী থিয় কৰাবলৈ সাজু আছে। हाँ, लड़ना तो है ना, लड़ना तो पड़ेगा, लड़ेंगे, बंगाल लड़ेंगे। अगर अच्छा हमारे पार्टी के लोग लड़ने तैयार हैं बंगाल के, अगर वो कहेंगे कि सर लड़ना चाहिए और वो मजबूत हैं, तो यकीनन हम फैसला लेंगे। यूपी तो लड़ेंगे 22 में, उसमें कोई पीछे हटने का सवाल ही नहीं है, लड़ेंगे। महाराष्ट्र में भी तो है हमारा ऑर्गेनाइजेशन, अच्छा काम कर रहे हैं, तो लड़ना ज़रूरी है। देखिए, पॉलिटिकल पार्टी नहीं लड़ेगी तो क्या करेगी নগাঁও, ৰহা, বটদ্ৰৱা, চামগুৰি, মঙলদৈ আদিত প্ৰাৰ্থী থিয় কৰাব AIMIMয়ে। এইবোৰ সমষ্টিত সংখ্যালঘুৰ ভোট ভাঙিব ওৱেইচিয়ে। বঙাইগাঁও, ধুবুৰী, গোৱালপাৰাতো প্ৰাৰ্থী দিব ওৱেইচিৰ দলে। তেজপুৰ, নাওবৈচা আদি সমষ্টিতো প্ৰাৰ্থী থিয় কৰোৱাৰ সম্ভাৱনা। প্ৰাপ্ত তথ্য মতে ওৱেইচিৰ দলৰ সৈতে ইতিমধ্যে বিজেপিৰ শীৰ্ষ নেতাৰ বুজাবুজি হৈছে। ওৱেইচিৰ পৰৱৰ্তী লক্ষ্য হ'ব পশ্চিমবংগ আৰু অসম। উল্লেখযোগ্য যে এই দুইখন ৰাজ্যক বিশেষ গুৰুত্ব দিছে বিজেপিয়ে। বিজেপিয়ে ভালকৈ জানে সংখ্যালঘুৰ ভোট বিভাজিত নহ'লে এইবোৰ ৰাজ্যত জিকাটো সম্ভৱপৰ নহয়। এনে অৱস্থাত অসমলৈ এতিয়া হয়তো আমদানি কৰি অনা হ'ব ওৱেইচি। ওৱেইচিক সোধা হৈছিল, ওৱেইচিৰ বিৰুদ্ধে উত্থাপন হোৱা বিজেপিৰ এজেণ্ট সংক্ৰান্তীয় অভিযোগ অৱশ্যে তেওঁ অস্বীকাৰ কৰিছে। दामन में कौन हारा? एनडीए हारा ना कुछ दामन में, JDU को हमने हरा दिया। आपके अख्तरुल ईमान ने अमूर में सेकंड कौन आया? एनडीए आया। अब ये कोई देखता ही नहीं है, किशनगंज की हम सीट क्यों हारे, इसका भी देख लीजिए जवाब आप। ये एक अजीब मामला है कि ये लोग समझते हैं कि वोटर इनका गुलाम है। हम इनको बता रहे हैं कि भाई ये नया भारत है, जो वोटर किसी का ना गुलाम है ना किसी को सुनने वाला है, वो अपनी मर्जी के मुताबिक वोट देगा। वो गया ज़माना के ख़ानदान और पानदान के नाम पर वोट देने का गया ज़माना बिल्कुल हो। तो हम लड़ेंगे इलेक्शन। और नुकसान हुआ है, अरे तो नुकसान इलेक्शन में कोई जीतेगा कोई हारेगा, ये कौन सी है? तो मत लड़िए ना। अब मैदान में उतरते क्यों हैं आप? मत उतरिए मैदान में। जब आपको हारने का डर है तो उतरिए मत। भाई वही आदमी कामयाब हो सकता है जिसको हारने का डर नहीं होगा। आपने कर्नाटका की 2 सीट हार गए, हम जिम्मेदार हैं। आप महाराष्ट्र की जनता को ओवैसी का डर दिखाकर वोट लिए, शिवसेना के साथ गोद में बैठ गए। गुजरात में MLA सीट हार गए बाई इलेक्शन में, मध्य प्रदेश में हारते हैं। अरे कितनों की जिम्मेदारी मेरे सर डाली, हमको कोई फर्क नहीं पड़ता, बिल्कुल डाली आप। ওৱেইচিৰ দলৰ যদি অসমত আগমন ঘটে তেনেহ'লে কংগ্ৰেছ আৰু AIDF যথেষ্ট সংকটৰ সন্মুখীন হ'ব। বিহাৰৰ দৰে ওৱেইচিয়ে অসমত হয়তো কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ ফলত যিবোৰ প্ৰাক্তন বিধায়ক বা নেতাই টিকট নাপায় তেনে লোকক টিকট দি নিৰ্বাচনী বৈতৰণিত পাৰ কৰিবলৈ চেষ্টা চলাব। ওৱেইচিয়ে অসমত কেইখন আসন পায় সেইটো ডাঙৰ কথা নহয়, কিন্তু ওৱেইচিৰ দলে কংগ্ৰেছ AIDFৰ সংখ্যালঘুৰ ভোট বেংকত যে আঘাত আনিব সেই কথা নিশ্চিত। ইয়াৰ জৰিয়তে পুনৰ লাভান্বিত হ'ব অসমত বিজেপি। ব্যুৰ' ৰিপৰ্ট DY365।